এবাৰ গুৱাহাটী কপাবলৈ সাজু হৈছে মুছলমান সমাজ। অসমৰ চৰকাৰখনে মুছলমানৰ ওপৰত অন্যায় কৰিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰিছে। সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰৰ নামত ধাৰাবাহিকভাৱে সংখ্যালঘুসকলক উচ্ছেদ কৰিছে এইখন চৰকাৰে। আৰু এইবাৰ উচ্ছেদৰ বিৰোধিতাৰে গুৱাহাটী কপাবলৈ সংখ্যালঘু সংগঠন সাজু হৈছে। মিয়া মুছলমানসকল মানুহ নহয় নেকি বুলি এতিয়া সংখ্যালঘু সংগঠনে প্ৰশ্ন কৰিছে। 15 জুলাইত সংখ্যালঘুৱে গুৱাহাটী কপাবলৈ সাজু হৈছে। অসমৰ সংখ্যালঘুসকল বৰ্তমান চিন্তিত হৈ আছে বুলি এতিয়া মন্তব্য কৰিছে। 2026তো ক্ষমতাত থাকিবৰ বাবে মুখ্যমন্ত্ৰীয়ে মুছলমানক অত্যাচাৰ চলাই আছে বুলি মন্তব্য কৰিছে। অত্যাচাৰৰ নামত ধাৰাবাহিকভাৱে উচ্ছেদ কৰা হৈছে সংখ্যালঘু মুছলমানক। উচ্ছেদ কৰা প্ৰতিজন মানুহেই ভাৰতীয় নাগৰিক। RSSক সন্তুষ্ট কৰিবলৈ অবৈধভাৱে বাংলাদেশী বিতৰণ কৰা হৈছে বুলি এতিয়া অভিযোগ আনিছে। মিয়া মুছলমানসকল মানুহ নহয় নেকি বুলি এতিয়া সংখ্যালঘু সংগঠনে প্ৰশ্ন কৰিছে। মুছলমানক অন্যায় কৰাৰ অভিযোগ তুলি এইবাৰ গুৱাহাটীত সাব্যস্ত কৰা হ'ব প্ৰতিবাদ। 15 জুলাইত গুৱাহাটী কপোৱাৰ হুংকাৰ দিছে এতিয়া নেমচুৰ সভাপতি বদৰুল ইছলামে। আৰু জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, 15 জুলাইত এইবাৰ গুৱাহাটী কপাবলৈ সাজু হৈছে সংখ্যালঘু সংগঠন। অসমৰ চৰকাৰখনৰ ওপৰতো এতিয়া অভিযোগ আনিছে সংখ্যালঘু সংগঠনে। অসমৰ সংখ্যালঘুসকল বৰ্তমান চিন্তিত আৰু উদ্বিগ্ন হৈ আছে বুলি এতিয়া মন্তব্য কৰিছে। 2026তো ক্ষমতাত থাকিবৰ বাবে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে মুছলমানৰ ওপৰত অত্যাচাৰ চলাই আছে বুলি মন্তব্য কৰিছে। আৰু মুছলমানক অত্যাচাৰৰ নামত ধাৰাবাহিকভাৱে উচ্ছেদ কৰা হৈছে বুলি মন্তব্য কৰিছে। আৰু উচ্ছেদ কৰা প্ৰতিজন মানুহেই হৈছে ভাৰতীয় নাগৰিক। মুছলমানক উচ্ছেদৰ নামত প্ৰতিজন ভাৰতীয় নাগৰিকক উচ্ছেদ কৰিছে বুলি মন্তব্য কৰিছে। আৰু RSSক সন্তুষ্ট কৰিবলৈ অবৈধভাৱে এতিয়া ৰাজ্য চৰকাৰে বাংলাদেশী বিতৰণ কৰা বুলি অভিযোগ আনিছে। লগতে প্ৰশ্ন কৰিছে মিয়া মুছলমানসকল মানুহ নহয় নেকি বুলি এতিয়া সংখ্যালঘু সংগঠনে প্ৰশ্ন কৰিছে। মুছলমানক অন্যায় কৰাৰ অভিযোগ তুলি এইবাৰ গুৱাহাটী কপাবলৈ সাজু হৈছে। গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ নেমচু এতিয়া সাজু হৈছে। আৰু 15 জুলাইত গুৱাহাটী কপোৱাৰ এতিয়া হুংকাৰ দিছে নেমচুৰ সভাপতি বদৰুল ইছলামে। জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ গুৱাহাটী কপাবলৈ সাজু হৈছে সংখ্যালঘু সংগঠন। মুছলমানক অন্যায় কৰাৰ অভিযোগ তুলি এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে সংখ্যালঘু সংগঠন। 15 জুলাইত গুৱাহাটী কপাব এতিয়া হাজাৰ হাজাৰ মুছলমানে। অসমৰ মুখ্যমন্ত্ৰীয়ে 2026তো ক্ষমতাত থাকিবৰ বাবে এতিয়া মুছলমানক অত্যাচাৰ চলাইছে। অত্যাচাৰৰ নামত ধাৰাবাহিকভাৱে উচ্ছেদ কৰিছে অসমৰ সংখ্যালঘুসকলক। আৰু এনেদৰে এতিয়া মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰখনৰ বিৰুদ্ধে অভিযোগ আনিছে নেমচুৱে। আৰু 15 জুলাইত এতিয়া গুৱাহাটী কপাবলৈ সাজু হৈছে। 15 জুলাইৰ দিনটোত মুছলমানে এতিয়া গুৱাহাটীত সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ। মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। অসমত এতিয়া অসমৰ যি সংখ্যালঘু লোকসকল আছে তেওঁলোক বৰ চিন্তিত, তেওঁলোক বৰ উদ্বিগ্ন হৈ আছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিভিন্ন মন্ত্ৰীসকলৰ ক্ষমতা 2026 চনত অটুট ৰখাৰ কাৰণে তেওঁলোকে এতিয়া সংখ্যালঘু মুছলমানসকলৰ ওপৰত বিভিন্ন ধৰণৰ অন্যায় অত্যাচাৰ আৰম্ভ কৰিছে। আপোনালোকে দেখিবলৈ পাইছে যে কিছুদিন পিছে পিছে অসমৰ সংখ্যালঘু মুছলমানসকলক ধাৰাবাহিকভাৱে উচ্ছেদ কৰি আহিছে। আৰু উচ্ছেদ কৰা প্ৰতিজন মানুহ ভাৰতীয় হয়। কাৰোবাৰ নদীয়ে ভাঙিছে, কোনোবাই ওৰ পৰা উঠি তলৈ গৈছে, আৰু তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নজৰ পৰিছে, চকু ৰাখিছে আৰু উচ্ছেদ কৰি আছে। তাৰ উপৰি ভাৰতীয় মানুহক দি সজাই তেওঁলোকে পুছবেক কৰিছে, তেওঁলোকে ডিটেনশ্যন কেম্পত ৰাখিছে। তাৰ কাৰণ এটাই, সেইটো হৈছে RSSক সন্তুষ্ট কৰা। RSSক সন্তুষ্ট কৰা মানেই নিজৰ যি মুখ্যমন্ত্ৰী চকী আছে সেই চকী সুৰক্ষিত ৰখা, যাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা ধৰণৰ কাম আছে। মিয়া মুছলমানসকল যেন মানুহ নহয়, মিয়া মুছলমানসকল যেন পৃথিৱীৰ কোনটো ঠাইৰ পৰা আহি গৈছে, তেওঁলোক কিবা উগ্ৰপন্থীয়ে হয়,
নে এওঁলোক দানৱ হয়, মানুহ নহয়, নে মানৱীয় মৰ্যাদাৰে এওঁলোকে জীয়াই থাকিব নোৱাৰে। এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে। মানে মানুহৰ মাজত সাম্প্ৰদায়িক এটা এনেকুৱা মানে চেষ্টা চলাই আছে, এটা তৃতীয় পক্ষই যে মিয়া মুছলমানসকল মানুহ নহয়, এনেকুৱা এটা চেষ্টা চলাইছে মুছলমানসকলৰ বিৰুদ্ধে। গতিকে এইবোৰ কাম বন্ধ হ'ব লাগে। হিন্দু মুছলমান আমি এক হয়, আমি সকলোৱে মানুহ হয়, সকলোৱে মানৱীয় মৰ্যাদাৰে আমাক জীয়াই থকা দিব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মুছলমানসকলক যি অন্যায়ভাৱে অত্যাচাৰ কৰি আছে, তাৰ প্ৰতিবাদত অহা 15 জুলাই তাৰিখে গুৱাহাটীত আমি এক প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। ৰাজ্যৰ লাখ লাখ মুছলমান লোকসকলে আহি এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যি অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। আমি প্ৰতিবাদ কৰিম আৰু আশা কৰিছোঁ যে চৰকাৰে গণতান্ত্ৰিক ভাষা বুজি পাব, ৰাইজৰ আশা আকাংক্ষা বুজি পাব। ইমান উচ্ছেদ চলাই আছে, ইমান উচ্ছেদ চলাই আছে, মানে আৰু মানে ভাবিবই নোৱাৰি। উচ্ছেদ চলোৱাৰ আগতে চৰকাৰী মানে ন্যায়ালয়ৰ যি গাইডলাইন, সেই গাইডলাইনো ফ'ল' কৰা নাই। অকল মুছলমানসকলক, অকল মুছলমান হোৱাৰ কাৰণে বাছি বাছি টাৰ্গেট কৰি 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 তেওঁলোকক উচ্ছেদ চলাই আহিছে। কিন্তু ভুলবশতে যি লখিমপুৰত উচ্ছেদ হ'ল, তাতে 5 ঘৰমান খিলঞ্জীয়া লোকক উচ্ছেদ কৰিলে। এয়া চৰকাৰে এতিয়া তাৰ পৰিণাম এতিয়া ভুগিব লাগিব। কাৰণ আৰু এটা কথা কৈছোঁ, যিখন চৰকাৰে লালু প্ৰসাদৰ পৰা, বিহাৰৰ লালু প্ৰসাদৰ পৰা আৰম্ভ কৰি শেহতীয়া প্ৰফুল্ল মহন্তলৈকে যিসকলে গৰুক লৈ ৰাজনীতি কৰিছে, গৰুৰ খাদ্যক লৈ ৰাজনীতি কৰিছে, গোটেইকেইটা চৰকাৰখনটো বিফল হৈছে। গতিকে আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনো বিফল হ'ব 2026-ত। কোনেও বচাব নোৱাৰে 2026-ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। সংখ্যালঘু লোকসকল আছে, তেওঁলোক বৰ চিন্তিত, তেওঁলোক বৰ উদ্বিগ্ন হৈ আছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিভিন্ন মন্ত্ৰীসকলৰ ক্ষমতা 2026 চনত অটুট ৰখাৰ কাৰণে তেওঁলোকে এতিয়া সংখ্যালঘু মুছলমানসকলৰ ওপৰত বিভিন্ন ধৰণৰ অন্যায় অত্যাচাৰ আৰম্ভ কৰিছে। আপোনালোকে দেখিবলৈ পাইছে যে কিছুদিন পিছে পিছে অসমৰ সংখ্যালঘু মুছলমানসকলক ধাৰাবাহিকভাৱে উচ্ছেদ কৰি আহিছে। আৰু উচ্ছেদ কৰা প্ৰতিজন মানুহ ভাৰতীয় হয়। কাৰোবাৰ নদীয়ে ভাঙিছে, কোনোবাই ওৰ পৰা উঠি তলৈ গৈছে, আৰু তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নজৰ পৰিছে, চকু ৰাখিছে আৰু উচ্ছেদ কৰি আছে। তাৰ উপৰি ভাৰতীয় মানুহক দি সজাই তেওঁলোকে পুছবেক কৰিছে, তেওঁলোকে ডিটেনশ্যন কেম্পত ৰাখিছে। তাৰ কাৰণ এটাই, সেইটো হৈছে RSSক সন্তুষ্ট কৰা। RSSক সন্তুষ্ট কৰা মানেই নিজৰ যি মুখ্যমন্ত্ৰী চকী আছে, সেই চকী সুৰক্ষিত ৰখা, যাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা ধৰণৰ কাম আছে। মিয়া মুছলমানসকল যেন মানুহ নহয়, মিয়া মুছলমানসকল যেন পৃথিৱীৰ কোনটো ঠাইৰ পৰা আহি গৈছে, নে এওঁলোক কিবা উগ্ৰপন্থীয়ে হয়, নে এওঁলোক দানৱ হয়, মানুহ নহয়, নে মানৱীয় মৰ্যাদাৰে এওঁলোকে জীয়াই থাকিব নোৱাৰে। এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে। মানে মানুহৰ মাজত সাম্প্ৰদায়িক এটা এনেকুৱা মানে চেষ্টা চলাই আছে, এটা তৃতীয় পক্ষই যে মিয়া মুছলমানসকল মানুহ নহয়, এনেকুৱা এটা চেষ্টা চলাইছে মুছলমানসকলৰ বিৰুদ্ধে। গতিকে এইবোৰ কাম বন্ধ হ'ব লাগে। হিন্দু মুছলমান আমি এক হয়, আমি সকলোৱে মানুহ হয়, সকলোৱে মানৱীয় মৰ্যাদাৰে আমাক জীয়াই থকা দিব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মুছলমানসকলক যি অন্যায়ভাৱে অত্যাচাৰ কৰি আছে, তাৰ প্ৰতিবাদত অহা 15 জুলাই তাৰিখে গুৱাহাটীত আমি এক প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। ৰাজ্যৰ লাখ লাখ মুছলমান লোকসকলে আহি এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যি অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। আমি প্ৰতিবাদ কৰিম আৰু আশা কৰিছোঁ যে চৰকাৰে গণতান্ত্ৰিক ভাষা বুজি পাব, ৰাইজৰ আশা আকাংক্ষা বুজি পাব। ইমান উচ্ছেদ চলাই আছে, ইমান উচ্ছেদ চলাই আছে, মানে আৰু মানে ভাবিবই নোৱাৰি। উচ্ছেদ চলোৱাৰ আগতে চৰকাৰী মানে ন্যায়ালয়ৰ যি গাইডলাইন, সেই গাইডলাইনো ফ'ল' কৰা নাই। অকল মুছলমানসকলক, অকল মুছলমান হোৱাৰ কাৰণে বাছি বাছি টাৰ্গেট কৰি 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 তেওঁলোকক উচ্ছেদ চলাই আহিছে। কিন্তু ভুলবশতে যি লখিমপুৰত উচ্ছেদ হ'ল, তাতে 5 ঘৰমান খিলঞ্জীয়া লোকক
উচ্ছেদ কৰিলে এয়া চৰকাৰে এতিয়া তাৰ পৰিণাম এতিয়া ভুগিব লাগিব কাৰণ আৰু এটা কথা কৈছোঁ যিখন চৰকাৰে লালু প্ৰসাদৰ পৰা বিহাৰৰ লালু প্ৰসাদৰ পৰা আৰম্ভ কৰি শেহতীয়া প্ৰফুল্ল মহন্তলৈকে যিসকলে গৰুক লৈ ৰাজনীতি কৰিছে গৰুৰ খাদ্যক লৈ ৰাজনীতি কৰিছে গোটেইকেইটা চৰকাৰখনটো বিফল হৈছে গতিকে আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনো বিফল হ'ব 2026ত কোনেও বচাব নোৱাৰে